শুল্কক লৈ দুই ৰাষ্ট্ৰৰ মাজত অব্যাহত আছে সংঘাত। সংঘাতৰ মাজতেই F-35 বিমান ক্ৰয়ৰ প্ৰসংগ। কোনে কাক এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে? প্ৰস্তাৱৰ মাজত লুকাই আছে নেকি কূটনৈতিক কৌশল? শুল্কক লৈ এফালে আমেৰিকা আৰু ভাৰতৰ মাজত সংঘাত চলি আছে। এফালে ভাৰতক F-35 জেট বিমান ক্ৰয় কৰিবলৈ আমেৰিকাই প্ৰস্তাৱ দিয়াৰ খবৰ আহি পৰিছে, কিন্তু জেট বিমান ক্ৰয় কৰিবলৈ ভাৰতে এতিয়া অস্বীকাৰ কৰিছে। ব্লুমবাৰ্গৰ প্ৰতিবেদনত এই বুলি দাবী কৰা হৈছে যে F-35 জেট বিমান ক্ৰয়ৰ প্ৰতি ভাৰতে কোনো আগ্ৰহ দেখুওৱা নাছিল, কাৰণ F-35ক লৈ ভাৰতৰ বহুতো সংৰক্ষণ আছে। কাৰণ য'ত প্ৰযুক্তিও লাভ কৰিব পৰা যায়, ভাৰতে তেনেধৰণৰ প্ৰস্তাৱতহে অধিক গুৰুত্ব দিয়ে। এনে পৰিস্থিতিত ভাৰতৰ প্ৰয়োজনীয়তা আমেৰিকাৰ F-35 বিমানে পূৰণ কৰিব যেন নালাগে। শেহতীয়াকৈ এই প্ৰেক্ষাপটত F-35 জেট বিমানৰ বিজুতিৰ খবৰো বহু ওলাই পৰিছে। এখন F-35 জেট এমাহতকৈও অধিক সময় ধৰি ভাৰতৰ কেৰালা বিমানবন্দৰত ৰখাই থোৱা আছে। আনহাতে F-35 দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰো ওলাই পৰিছে। আৰু এতিয়া সূত্ৰৰ উদ্ধৃতি দি ব্লুমবাৰ্গে দাবী কৰিছে যে ভাৰতে F-35 জেট বিমান ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰিছে। আৰু এই সকলোবোৰৰ মাজতে যেতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক একেটাই প্ৰশ্ন সোধা হৈছিল, তেতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালেও এই বিষয়ত উত্তৰ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সাপ্তাহিক সংবাদমেলৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালক এই প্ৰশ্নটো সোধা হৈছিল, য'ত প্ৰশ্ন কৰা হৈছিল যে আমেৰিকাই ভাৰতলৈ F-35 জেট বিমান ক্ৰয়ৰ প্ৰস্তাৱ দিছে নেকি। ব্লুমবাৰ্গৰ এটা প্ৰতিবেদনত কেৱল কোৱা হৈছে যে ভাৰতে আমেৰিকাৰ এই প্ৰস্তাৱক নাকচ কৰিছে। এতিয়া এই প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কি কৈছে সেয়া জানো আহক। ভাৰত আৰু আমেৰিকাৰ মাজত এই অংশীদাৰিত্ব আৰু প্ৰতিৰক্ষা সুৰক্ষাৰ অংশীদাৰিত্ব অতি শক্তিশালী, আৰু শেহতীয়া বছৰবোৰত, শেহতীয়া সময়ত আৰু আগন্তুক দিনবোৰত ই আৰু অধিক শক্তিশালী হৈছে। আৰু এয়াও সম্ভাৱনা আছে যে এই অংশীদাৰিত্বই এই সম্পৰ্ক আৰু অধিক অব্যাহত থাকিব।